গুড আফটাৰনুন। এতিয়া বাজিছে আপোনালোকৰ 2টা বাজিছে আৰু সকলোকে প্ৰথমতে কৈছোঁ, সকলোকে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ চবৰে বিহু ভালকেই গ'ল, মোৰো ভালকেই গ'ল। আৰু মোক যে এনেকৈ দেখিছে, মই শুই উঠিছোঁ এতিয়া আৰু মানে মই ঘৰত অকলে আছোঁ। আপোনালোকে মোক চবেই সুধি আছিলে মোৰ ইয়াৰ্ছ কিমান। বেয়া নাপাব, আপোনালোকৰ লগত মই প্ৰেংক কৰি দিলোঁ। মা আছে, শুই আছে মা। আৰু আপোনালোকে চবেই কৈ আছিলে যে মোৰ ইয়াৰ্ছ কিমান। বহাগত মোৰ মে' 5 তাৰিখে মোৰ 7 ইয়াৰ্ছ সোমাব। এতিয়া এপ্ৰিল চলি আছে, মে'লে আৰু কেইদিনমানহে আছে। আজি হ'ল 22। আশা কৰোঁ আপোনালোকৰো বাৰ্থডে কাৰ কেতিয়া আছে এয়া। আৰু আপোনালোকে কোনখন স্কুলত পঢ়ে সেইটো কমেণ্টত কৈ দিবা। মোৰ স্কুলখনৰ নাম হ'ল প্ৰেমশ্ৰী কেন্দ্ৰীয় বিদ্যালয়। আকৌ এবাৰ কৈছোঁ দেই, ভালকৈ নহ'লে কাৰণে। প্ৰেমশ্ৰী কেন্দ্ৰীয় বিদ্যালয় নৰ্থ লখিমপুৰ। আকৌ মই প্ৰথমবাৰ কৈছোঁ, প্ৰথমতে মই পঢ়িছিলোঁ ডন বস্কোত, আৰু ডন বস্কোৰ মে'ত আকৌ ইটো মে'ত মই চাইছিলোঁ যে সেইটো মে'ত মোৰ নহ'লে, তো এইটো কেইদিনমানৰ পিছত মোক কিতাপ চব লৈয়ে ল'লোঁ। তাৰপিছত মোক ফোন কৰিছে যে তালৈ মোক মাতিছে ইণ্টাৰভিউ ল'বলৈ। তাৰপিছত বহুতে মনটোও ভাল লাগিছে আৰু ইখনৰ নাম আছিলে ডন বস্কো ইংলিছ মিডিয়াম স্কুল আৰু এইখনৰ নাম হ'ল প্ৰেমশ্ৰী কেন্দ্ৰীয় বিদ্যালয় নৰ্থ লখিমপুৰ। এইখনৰ নাম হ'ল লীলাবাৰীত আছে, আমাৰ লখিমপুৰ জিলাত। আপোনালোকে ক'ব যে আপোনালোকৰ ঘৰ ক'ত আৰু আপোনালোকৰ ইয়াৰ্ছটো কিমান সেইটো ক'ব। আৰু লগতে ময়ো কৈ দিছোঁ, মই সঁচাকৈ কৈছোঁ না মিছাই কৈছোঁ আপোনালোকে চাব পাৰে। মই শুই উঠিছোঁ, চাওক চকুকেইটা মই একেবাৰে সৰু হৈ আছোঁ। ডাঙৰ হ'লে এনেকুৱা হৈ যায়। যিকোনো নহওক, আমাৰ ফালৰ পৰা চবৰলৈকে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।